वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मनमन छात्र छात्री सकल आज मैं आलोचना करिम तुमालोकर एसामिसर लेसन 14 धर्जर धरबार এই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট ইনসাইট কোৱেশ্চন লগতে ইয়াতে যিখিনি তোমাৰ গ্ৰামাৰ পাৰ্টৰ কোৱেশ্চন আছে গুটেখিনি আমি আলোচনা কৰিম তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চোৱা আৰু তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপত তোমালোকৰ মেট্ৰিক পৰীক্ষা ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশন তোমালোকে পাই যাবা বৰ্তমান ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যিখিনি ইনসাইট কোৱেশ্চন ইয়াতে ওলোৱা হৈছে গুটেখিনি ইনসাইট কোৱেশ্চন অলৰেডি মেট্ৰিক পৰীক্ষাত আহা প্ৰশ্ন হয় তো তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব গতিকে তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চোৱা প্ৰথমতে আমি শব্দৰ অৰ্থ কেইটা চাও শব্দৰ অৰ্থ আহে তোমালোকে জানাই তাৰ পিছত তোমাৰ বাক্য ৰচনা কৰিবলৈ আহে এনেকুৱা ধৰণৰ শব্দৰ অৰ্থ কৰা চোৱা কাজল ছাই মানে হৈছে কলংক বা পৰাধীনতা বা কালিমা সোণৰ চুতাল মানে সোণ অতি মূল্যৱান বস্তু সোণৰ দৰে মূল্যৱান চুতাল এখন যি ঐতিহ্যৰে ভৰপুৰ তাৰ পিছত চোৱা যুগৰ ভুহুৰ মানে কি সময়ৰ তৰপে তৰপে গুট খাই থকা ভুৰেণী অৰ্থাৎ বহুদিন ধৰি গুট খাই থকা জাবৰ জোথৰ মলি ইত্যাদি পৰাধীনতাৰ কালিমা এটো কালিমা মানে হৈছে তোমাৰ বেয়া কাম বা তোমাৰ অপবাদ তাৰ পিছত চোৱা গোলামী অধীনত থকা গোলামী শব্দৰ অৰ্থ হৈছে অধীনত থকা আনৰ তলত থকা য'ত নিজৰ কোনো ধৰণৰ স্বাধীনতা নাথাকে হাতাম পুৰুষিয়া মানে কি চোৱা হাতাম পুৰুষিয়া মানে সুপ্ৰাচীন বহু পুৰুষৰ পৰা চলি অহা তাৰ পিছত সিংহত দেশ মানে হৈছে পৰস্পৰৰ প্ৰতি হিংসাভাৱ খিয়াল খিলি এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো কিন্তু তোমাৰ শব্দৰ অৰ্থ আহি থাকে পৰীক্ষাত সুকে কোনে এটো সব বাক্য ৰচনা কৰিবলৈ আহে অতি ভিতৰুৱা ঠাই সকলো ঠাইতে এতিয়া চোৱা তোমালোকৰ যিখিনি টেক্সচুৱেল কোৱেশ্চন আছে সেই কোৱেশ্চন কেইটা আমি চাও ইয়াতে তোমাৰ কি কৈছে চোৱা অম্বিকাগিৰি ৰায়চৌধুৰী কি কবি আখ্যা দিয়া হৈছিল তো অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কিশোৰী আখ্যা দিয়া হৈছিল তাৰ পিছত খ নম্বৰ প্ৰশ্নটো চোৱা এটো কি কৈছে হাতাম পুৰুষিয়া সোণৰ চুতাল ঘৰ কিহেৰে পুত খাই আছে বুলি কবিয়ে কৈছে এটো আনসাৰ লিখিব এনে ধৰণে হাতাম পুৰুষিয়া সোণৰ চুতাল ঘৰ যুগ যুগৰ ভুহুৰ অৰ্থাৎ জাবৰ জোথৰ মলি পৰাধীনতাৰ কলিমা আদিৰে পুত খাই আছে বুলি কবিয়ে কৈছে তাৰ পিছত চোৱা গ নম্বৰ প্ৰশ্নটো এতে জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেখেৰে ঝাড়ু ধৰিবলৈ কৈছে এটাৰ আনসাৰ হ'ব জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেখেৰে ঝাড়ু ধৰিবলৈ কৈছে তাৰ পিছত ঘ নম্বৰ কোৱেশ্চনটো চোৱা কবিয়ে চাই থাকোতে মুখ কিহেৰে ভৰি পৰিল বুলিছে কবিয়ে চাই থাকোতে মুখ কেৱল কাজল ছাইৰে ভৰি পৰিল বুলিছে দুই নম্বৰ কোৱেশ্চনটো চোৱা হোল এৱেটোৰ সময় হবৰ জাতিৰ ঝাড়ুদাৰ যে ভাই ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাড়ুদাৰ হোৱাৰ সময় হলনি বুলি সকীয়াই দিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই যেটো প্ৰশ্ন এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো বহুত মেট্ৰিক পৰীক্ষাত আহিছে লগতে প্ৰি বোৰ্ড এক্সামিনেশনত আহিছে হাফ ইয়াৰলিটো আহিছে আৰু তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টটো আহাৰ বহুত সম্ভাৱনা থাকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ফাৰ্ষ্ট ইউনিট টেষ্ট বা সেকেন্ড ইউনিট টেষ্ট বা তোমালোকৰ যিবোৰ ইউনিট টেষ্ট এক্সাম হয় বহুতেই ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিওটো চোৱা ইয়াৰ পৰা যিকোনো কোৱেশ্চন আহিলে 100% কোৱেশ্চন তোমালোকে মেট্ৰিকত কমন পাবা তো এটোৰ আনসাৰ লিখিবা কেনেকৈ চোৱা এটোৰ আনসাৰ লিখিবা এনে ধৰণে কবিৰ মতে জাতিৰ অস্তিত্বৰ সংকট হৈছে আমাৰ হাতাম পুৰুষিয়া ঐতিহ্য বিনষ্ট হোৱাৰ পথত পৰাধীনতাৰ কবলত আমি সকলো হেৰুৱালো আনৰ গোলামী কৰোতে জীৱন গল নানাজনক নানা ধৰণে প্ৰজা সেৱা কৰিলো তাৰ পৰা জাতিয়ে একো নেপালে গতিকে জাতিক ৰক্ষা কৰিবলৈ এতিয়া আৰু বহি থকাৰ সময় নাই জাতিৰ দুখ ক্ৰুটি নাইকিয়া কৰি জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সময় আহি পৰিছে গতিকে বীৰৰ বেখেৰে জাতিৰ ঝাড়ুদাৰ হোৱাৰ সময় আহি উপস্থিত হৈছে হি বুলি কবিয়ে সকীয়াই দিছে 3 নম্বৰ প্ৰশ্নটো চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এছামিজ সায়েন্স ম্যাথছ আৰু সোশ্যাল সায়েন্স এইবোৰৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে মই 100% তোমালোকক প্ৰিপাৰেচন কৰাম এই যোৱা বছৰ মোৰ চেনেলৰ থ্ৰুদি বহুত ষ্টুডেণ্টে সায়েন্স ম্যাথ এছামিজত লেটাৰ মাৰ্কছ পাইছে গতিকে তোমালোকেও পাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো বৰ্তমান ছাত্ৰ ছাত্ৰীসকল সোশ্যাল সায়েন্সৰো তোমাৰ 100% চেপ্টাৰ ওয়াইজৰ এমসিকিউ আছে নতুন আৰু নিউ প্যাটাৰ্নৰ এমসিকিউ ম্যাথছতো নিউ প্যাটাৰ্নৰ এমসিকিউ 100% চেপ্টাৰ ওয়াইজৰ তোমালোকে এমসিকিউ পাই যাবা উইথ সলিউশন
তাৰপিছত সায়েন্সৰো তোমালোকে 100% চেপ্টাৰ ৱাইজ MCQ লগতে কুৱেশ্যনৰ এনসাৰ ইনসাইড কুৱেশ্যনৰ এনসাৰ লং কুৱেশ্যন সকলোখিনি তোমালোকে পাই যাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হোৱা এতিয়া চোৱা এই প্ৰশ্নটোত আমাৰ কি কৈছে নহলে যে বিশ্বসভাত নহব তোৰ বহাৰ ঠাই বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে এটোৰ আনসাৰ লিখিবা এনে ধৰণে আৰু এই যেটো কবিতা এই কবিতাটো তুমি যদি ভালদৰে পঢ়া তোমাৰ গাৰ নোম শিয়ৰি উঠিব ইমান ধুনীয়া এটা কবিতা মই কেতিয়াও দেখা নাই বহুত ধুনীয়া কবিতা তোমালোকে অলপমান আধ্যাত্মিকতাৰে যদি পঢ়াই কবিতাটো তেতিয়াহলে এই কবিতাখনে তোমাৰ জীৱনটো সলাই দিব পাৰে বহুত ইন্টাৰেষ্টিং কবিতা হয় মই বহুতবাৰ পঢ়িছো এই কবিতাখন তেতে বিশ্বসভাত স্থান পাবলৈ হলে আনৰ গোলামী কথা মনোভাৱ পৰিহাৰ কৰিব লাগিব আমাৰ মাজত থকা হিংসা বিদ্বেষ উচ্চ নিচ ভেম অহংকাৰ ভাৱ আঁতৰ কৰিব লাগিব আমাৰ সকলো দুখ হাৰিবুচি নিকা কৰিব লাগিব জাতিৰ সকলো দুখ ধুইমুচি নিকা কৰিব লাগিব আৰু জাতিক সুন্দৰ ৰূপত গঢ় দিব পাৰিব লাগিব তেতিয়াহে বিশ্বসভাত বহা ঠাই আমি উলিয়াই ল'ব পাৰিম 4 নম্বৰ কোৱেশ্চনটো চোৱা ধৈৰ্য আৰু ধৰবাই কবিতাটিৰ মূল ভাৱ লিখা বহুত ইম্পৰ্টেন্ট হয় এটো তোমালোকৰ মেট্ৰিক এক্সামৰ কাৰণে এটো কি কৈছে ঝাৰুৰে হাৰিবুচি ঘৰ দুৱাৰ সাফ চিকুণ কৰি তোলাৰ দৰে আমাৰ সমাজত থকা মূলি স্বৰূপ হিংসা বিদ্বেষ পৰস্পৰৰ মাজত থকা ভেদাভেদ উচ্চ নিচ ঘৃণা আদি ভাৱ আঁতৰ কৰি এখন বহল সমাজ গঠন কৰিব লাগিব আমি সকলোৱে একগোট হৈ দেশৰ হিৰুৱা স্বাধীনতা উভতাই আনিব লাগিব আনৰ গোলামী মাটি থাকি আমাৰ হাতাম পুৰুষীয়া ঐতিহ্য বিনষ্ট হ'ব আৰু আমাৰ নিজৰ অস্তিত্ব এদিনাখন হেৰুৱাই যাব গতিকে দেশক স্বাধীন কৰি জাতিক উদ্ধাৰ কৰিব লাগিব প্ৰয়োজন সাপেক্ষে বীৰ বেখেৰে ঝাৰু ধৰি ঝাৰুদাৰৰ ভূমিকাৰে জাতিৰ সকলো দুখ ত্ৰুটি মূল্য আৱৰ্জনা হাৰি পুচি নিকা কৰিব লাগিব তেতিয়াহে জাতিক বিশ্ব দৰবাৰত এখন উচ্চ আসন দিবলৈ আমি সক্ষম হ'ম নহলে এদিন আমাৰ থকাখিনিও নাইকিয়া হৈ বিশ্বৰ পৰা আমাৰ চিনাকি হেৰুৱাই যাব গতিকে বৰ্তমানে জাতিক উদ্ধাৰ কৰা সময় সমাগত তাৰ পিছত চাইটো 5 নম্বৰটো ব্যাখ্যা কৰা চোৱা হিংসা দেশৰ ভেদাভেদৰ ঘৃণাগিৰি স্বাৰ্থভেমৰ কত যে মলি মামৰ ভৰি জাতিৰ জীৱন যায় এটো ব্যাখ্যা কৰিবা কেনেকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ব্যাখ্যাত তোমাৰ 4 মাৰ্ক থাকে আৰু এই 4 মাৰ্ক তোমাৰ ভাগ কৰা থাকে তুমি উদ্ধৃতিত পাবা 1 মাৰ্ক তাৰ পিছত তোমাৰ শৰ্ট ডেসক্ৰিপচনত পাবা 1 মাৰ্ক আৰু ফুল ডেসক্ৰিপচনত পাবা তোমাৰ 2 মাৰ্কস তো টোটাল 4 মাৰ্কস হল আৰু কেনেকৈ তুমি লিখিব লাগিব চোৱা প্ৰথমতে তুমি উদ্ধৃতি দিব লাগিব মানে কোৰ পৰা লোৱা হৈছে যেনেকুৱা চোৱাটো উক্ত কবিতা ফাকি ইয়াতে চন্দ্ৰবিন্দু লাগিব আমাৰ পাঠ্যপুথি এটো ইয়কাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ দ্বাৰা ৰচিত ধৈৰ্য আৰু ধৰবাই কবিতাটিৰ পৰা তুলি দিয়া হৈছে তাৰ পিছত চোৱা এটো শৰ্ট ডেসক্ৰিপচন এটো কি কৈছে দেশৰ মানুহৰ মাজত হোৱা স্বাৰ্থৰ সংঘাতৰ কথা কোৱাৰ প্ৰসংগত উক্ত কবিতা ফাকি লিখা হৈছে এটো চোৱা তো তোমাৰ ইয়াতে আছে 1 মাৰ্ক ইয়াতে আছে 1 মাৰ্ক তো টোটাল 2 হৈ গল আৰু এটোত আছে 2 মাৰ্কস তো টোটাল 4 মাৰ্কস চোৱা ভাৰতবৰ্ষ তথা অসমত বহু বছৰ ধৰি ইংৰাজসকলে ৰাজত্ব কৰি আহিছিল আৰু দেশখন শাসন কৰিছিল সেই সময়ত অসম তথা ভাৰতবৰ্ষৰ নিজস্ব ঐতিহ্য এতে তোমাৰ ই অকাৰ দিবা ঐতিহ্য গৰিমা কালৰ বুকুত হেৰুৱাৰ উপক্ৰম হৈছিল জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগৃত হোৱা নাছিল ইংৰাজৰ ভয়ত বহুত তেওঁলোকৰ তলত গুমালিহে মাৰ কৰিছিল ব্যক্তিগত এটো তুমি ই অকাৰ দিবা ব্যক্তিগত লাভৰ বাবে এজন মানুহে আন এজন মানুহক হিংসা কৰিছিল সেই সময়ত দেশৰ মানুহৰ মাজত হিংসা ভেদাভেদ ঘৃণাঘৃণীৰ ভাৱ উপচি পৰিছিল দেশৰ জাতি ধ্বংসৰ পথলৈহে গৈ আছিল সমাজত পৰস্পৰ মাজত থকা ভেদাভেদ হিংসা খিয়ালখিলি আদিবোৰ হৈছে মলি স্বৰূপ এই মলিবোৰ সমাজত বেছি হৈ যোৱাৰ ফলত এটা জাতিৰ জীৱন যায় বুলি কবিয়ে কৈছে হেহে এই সকলোবোৰ দূৰ কৰি জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰ বেখেৰে ওলাই আহিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে খ নম্বৰটো চোৱা ধৈৰ্য আৰু ধৰবাই আৰু চাবৰ সময় নাই চাই থাকোতে মুখত কেৱল ভৰিল কাজল চাই তো এটো তুমি তেনেকে লিখিব লাগিব এটো চোৱা উক্ত কবিতা ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ইয়াতে কিন্তু ই অকাৰ দিবা ঠিক আছে এটো আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ দ্বাৰা ৰচিত ধৈৰ্য আৰু ধৰবাইৰ কবিতাটিৰ পৰা
তুলি দিয়া হৈছে। তাৰে পিছত চোৱা পৰাধীনতাৰ কবলত পৰি হিংসা ভেদাভেদ আদিৰ মলি মামৰে ভৰি পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ কবিয়ে কবিতাটিৰ আৰম্ভণিতে এনেদৰে উল্লেখ কৰিছে। যেতিয়া ব্ৰিটিছসকলে আমাৰ ওপৰত অত্যাচাৰ কৰিবলৈ লৈছিল, আমাৰ সমাজ পৰাধীন হৈ থাকিবলগীয়া হৈছিল। সেই সময়ত আমাৰ দেশখন কলীয়া ডাৱৰেৰে আৱৰি ধৰিছিল। তেতিয়া কবিয়ে আমাৰ মাজত থকা ভেদাভেদৰ ভাৱ আঁতৰাই সকলোকে একগোট হৈ দেশ স্বাধীন কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনাইছিল। 6 নম্বৰ কুৱেশ্যনটো চোৱা ধৈৰ্য আৰু ধৰ্বাই কবিতাটিৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্ৰেম ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। এইটোৰ আনচাৰ হ'ব এইটো চোৱা ধৈৰ্য আৰু ধৰ্বাই দেশপ্ৰেমী বিপ্লৱী কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত এটা দেশপ্ৰেমমূলক কবিতা। স্বদেশী আন্দোলনত যোগদান কৰাৰ সময়ত তেওঁ কেইবাবাৰো কাৰাবাসত বৰণ কৰিবলগীয়া হৈছিল। কাৰাগাৰত তেওঁক পায়খানা সাৰি চাফা কৰা কাম দিয়া হৈছিল। এই কাম কৰোঁতে তেওঁ বাঢ়নি চলোৱাৰ লগে লগে এই কবিতাটি ৰচনা কৰি গাই গৈছিল। ধৈৰ্য আৰু ধৰ্বাই কবিতাটোৰ মূল সুৰটোৱে হৈছে স্বদেশপ্ৰেম। কবি অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয়বাদৰ চিন্তাধাৰাৰে পৰিপুষ্ট লোক। এটা সময়ত অসমৰ ইংৰাজৰ শাসনৰ অধীনত আছিল। সেই সময়ত অসম তথা ভাৰতবৰ্ষৰ নিজস্ব ঐতিহ্য গৰিমা কালৰ বুকুত হেৰুৱাৰ উপক্ৰম হৈছিল। জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল। তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল। ইংৰাজৰ ভয়ত বহুতো তেওঁলোকৰ লগত গোমালিহে কৰিছিল। স্বাৰ্থপৰতাক প্ৰশ্ৰয় দি ইংৰাজৰ হকে কাম কৰি বহু অসমীয়াই এনে কাৰ্যৰে নিজৰ গাতে কালিমা সানিছিল। কবি ৰায়চৌধুৰীদেৱৰ দেশপ্ৰেমিক মনে এইবোৰ কথা সহিব পৰা নাছিল। মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি চলা স্বাধীনতা আন্দোলনৰ তেওঁ অক্লান্ত কৰ্মী আছিল। এইটো বৰ্মী নহয়, এইটো কৰ্মী হ'ব। কৰ্মী আছিল। আন্দোলন কৰি কাৰাবাস খটাৰ সময়ত ৰচনা কৰা কবিতাটোত তেওঁৰ স্বদেশপ্ৰেম উজলি উঠিছে। কবিয়ে উদ্ধন্ত কণ্ঠেৰে অসমীয়া জাতিক আহ্বান জনাইছে যে সকলো বেয়া পৰিহাৰ কৰি দেশৰ স্বাধীনতাৰ হকে যুঁজিবলৈ। ঝাৰুদাৰে যেনেকৈ ঘৰ চোতালৰ চুকোণ সাৰি পুচি পৰিষ্কাৰ কৰে, ঠিক সেইদৰে অসমৰ মানুহেও নিজৰ মাজত থকা হিংসা ভেদাভেদবোৰক দলিয়াই পেলাব লাগে আৰু জাতিৰ অস্তিত্ব ৰক্ষাত আগভাগ ল'ব লাগে। নিজ জাতিটোক এনে আহ্বান কৰিয়ে জনাব পাৰিছিল কেৱল তেওঁৰ স্বদেশ প্ৰেমিক মনটোৰ বাবে। তাৰপিছত চোৱা এইটো আমাৰ গ্ৰামাৰ পাৰ্ট। এই গ্ৰামাৰ পাৰ্টখিনি যদি তোমালোকে বাৰু ভালদৰে কৰা তেতিয়াহ'লে তোমালোকে আৰু ইয়াৰে পৰাই তোমালোকৰ 90% গ্ৰামাৰ পাৰ্ট হৈ যাব। তো তোমালোকক 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। যিমান গ্ৰামাৰ লাগে, যিমানখিনি ইনচাইট কুৱেশ্যন লাগে, সেই গোটেইখিনি তোমালোকক প্ৰিপেয়াৰ কৰাম। তোমালোকে ভিডিঅ'টো একেলগে চাই থাকিবা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপটো জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু তোমালোকে ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স এইবোৰৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। চেপ্টাৰৰ ভিতৰৰ পৰা অহা প্ৰশ্ন লগতে MCQ তোমালোকে 100% পাই যাবা। তলত দিয়া জুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা কৰা। এইটো চোৱা হিনে ঘিনে, ধাৰে ঋণে, ঘৃণা ঘৃণী, জাহি জাবৰ, তাৰে পিছত আছে তোমাৰ সাৰি পুচি আৰু মলি মামৰ। তো এইকেইটাৰ আনচাৰ মানে এইটো বাক্য ৰচনা কৰিবলৈ যিহেতু দিছে, তো তুমি যিকোনো হালতো তুমি লিখিব পাৰিবা। সেইটো তোমাৰ ইচ্ছামতে তুমি লিখিলে হ'ল। হিনে ঘিনে চোৱা পৰৰ গোলাম হ'লে হিনে ঘিনে সকলো কৰিব লগা হয়। ধাৰে ঋণে ব্ৰিটিছসকলক অসমীয়াসকলে ধাৰে ঋণে হ'লেও তেওঁলোকৰ চৰণত পূজা দিবলগীয়া হৈছিল। ঘৃণা ঘৃণী আমি এজনে আনজনক ঘৃণা ঘৃণীভাৱে চাব নালাগে। জাহি জাবৰবোৰে ঘৰ লেতেৰা কৰে। সাৰি পুচি ঝাৰুৰে সাৰি পুচি আমাৰ চাৰিওকাষৰ চাফ চিকুণ কৰা হয়। মলি মামৰ এটা সময়ত আমাৰ সমাজখন মলি মামৰে ভৰি পৰিছিল। এইটো চোৱা ইয়াতে তোমাৰ নতবিধিৰ আছে। তলৰ শব্দবোৰত মূৰ্ধন্য ন হোৱাৰ কাৰণ দৰ্শোৱা। এইটো চোৱা সোণ, ঘৃণা, ঋণ এইকেইটাত কিয় মূৰ্ধন্য হৈছে এইটো চোৱা। এইটো হৈছে মূৰ্ধন্য, এইটো হৈছে দন্তন্য। একচুৱেলি হ'ব লাগিছিল দন্তন্য, কিন্তু দন্তন্য নহয়, হ'ল কি মূৰ্ধন্য। কিহৰ কাৰণে হ'ল সেইখিনি তুমি ৰিজন দিব লাগিব। তো তোমালোকৰ দুটা আছে, এটা আছে তোমাৰ নত্যবিধি আৰু এটা আছে তোমাৰ সত্যবিধি। তো দুয়োটা তোমালোকক মই ছেপাৰেটলিও শিকাই দিম। আৰু আগত যিবোৰ তোমাৰ চেপ্টাৰ আছে সেই চেপ্টাৰবোৰত যিখিনি গ্ৰামাৰ পাৰ্ট আছে সেইখিনি মই 100% ডিছকাশ্যন কৰিছোঁ। তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'ব পাৰিবা। ঠিক আছে। তো ইয়াতে চোৱা ক নম্বৰত যেতিয়া কি কৈছে সোণ, এইটো তোমাৰ কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হয়। তাৰপিছত ঘৃণা
একেটা পদতে থকা এইটো চোৱা একেটা পদতে থকা যি মূৰ্ধন্য খৰ পাছত দন্তন্য মূৰ্ধন্য হয় এতিয়া চোৱা ৰি কিহৰ কাৰণে আহিলে এতিয়া চোৱা ঘ যোগ ৰি এইটো তোমাৰ কি হ'ব ঘৈৰৱ ৰি আৰু এইটো মূৰ্ধন্যতা কাৰণ না তো তোমাৰ যদি খ ৰি বৰ্গ আৰু যদি মূৰ্ধন্য খ থাকে তেতিয়াহ'লে তাৰ পিছত যদি যেটো তোমাৰ দন্তন্য থাকে সেইটো তোমাৰ কি হয় মূৰ্ধন্যলৈ কনভাৰ্ট হয় আৰু সেই কাৰণে ঘৃণা শব্দটোত মূৰ্ধন্য হৈছে ঋণ এটোতে একে ৰিজনটো একে হ'ব তো একে ৰিজন হয় তাৰ পিছত চোৱা বিপৰীত শব্দ লিখা এটো তোমাৰ ঘৃণা স্বাৰ্থ জীবন বীৰ ঘৃণা হলে তোমাৰ কি হ'ব ঘৃণা হলে আদৰ হ'ব বা ভালপোৱা হ'ব স্বাৰ্থ হলে নিস্বাৰ্থ জীবন মানে জীবনৰ বিপৰীত হৈছে মৰণ ঠিক আছে তাৰ পিছত চোৱা এটো বীৰ ভীৰু এটো চোৱা বীৰ মানে হৈছে তোমাৰ ব্ৰেভাৰ আৰু ভীৰু মানে হৈছে কাৱাৰ্ড তো ইয়াতে তোমাৰ যেহেতু বিপৰীত শব্দ লিখিব দিছে তো সেই কাৰণে আমি বিপৰীত শব্দ লিখিছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ এই চেপ্টাৰৰ 100% গতিকে তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগে তোমালোকে কমেন্ট কৰি জনাবা মই তোমালোকক আকৌ এবাৰ ৰিমাইন্ডাৰ কৰি দিছো তোমালোকে সায়েন্স ম্যাথছ সোশ্যাল সায়েন্স আৰু এছামিছ একেটাৰ কাৰণে তোমালোকে আৰু কতো যাব নালাগে 100% মই তোমালোকক প্ৰিপেয়াৰ কৰাম তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ